ইয়াত সৰু ছোৱালী এটা কৰা গৈছে। এই নামটো সুৰুজালি এই 10 নং বালিমুখ গাঁৱৰ তাৰ বিয়াই ঘৰত আহি পেলাই তাৰে মানে জীয়াৰী লাগে। এইটো ৰাইজে গম পাইছে, ছোৱালীটো চিঞৰিছে, আকৌ মাত দিছে কুকৰ্মক কৰি। ৰাতি কেইটা বজাত? ৰাতিটো যিটো হৈছে ধৰা প্ৰায় 10টা-11টামান বজাত হৈছে। তাৰপিছত তেতিয়া আমি গম পোৱা নাই, কিন্তু ৰাতিপুৱা যেতিয়া আকৌ এনেকৈ কৰি আছে তেতিয়া মানে ছোৱালীটো পূৰা হাল্লা কৰিলে। ছোৱালীটোৰ অৱস্থা বৰ্তমান কেনেকৈ? ছোৱালীটোৰ অৱস্থা একদম চিৰিয়াছ, পূৰা চিৰিয়াছ। আৰক্ষী খবৰ দিছেনে? আৰক্ষী খবৰ দিয়া হৈছে ইতিমধ্যে আমাৰ, যে আৰক্ষী আহিব। আমি ৰাইজে গতিকে বিচাৰোঁ, আৰু কি বিচাৰিম? এনেকৈ সৰু ছোৱালীক যদি কুকৰ্ম কৰিব পাৰিছে তাক দিয়াটো উচিত হ'ব। আগতো অলপ শুনা পাইছোঁ, সি অলপ বেয়া কৰ্ম কৰে বুলি আমি শুনা পাইছোঁ। ঘটনাটো মানে ইয়াত সৰু ছোৱালী এটা কৰা গৈছে। এই নামটো সুৰুজালি এই 10 নং বালিমুখ গাঁৱৰ তাৰ বিয়াই ঘৰত আহি পেলাই তাৰে মানে জীয়াৰী লাগে। এইটো ৰাইজে গম পাইছে, ছোৱালীটো চিঞৰিছে, আকৌ মাত দিছে কুকৰ্মক কৰি। ৰাতি কেইটা বজাত? ৰাতিটো যিটো হৈছে ধৰা প্ৰায় 10টা-11টামান বজাত হৈছে। তাৰপিছত তেতিয়া আমি গম পোৱা নাই, কিন্তু ৰাতিপুৱা যেতিয়া আকৌ এনেকৈ কৰি আছে তেতিয়া মানে ছোৱালীটো পূৰা হাল্লা কৰিলে। ছোৱালীটোৰ অৱস্থা বৰ্তমান কেনেকৈ? ছোৱালীটোৰ অৱস্থা একদম চিৰিয়াছ, পূৰা চিৰিয়াছ। আৰক্ষী খবৰ দিছেনে? আৰক্ষী খবৰ দিয়া হৈছে ইতিমধ্যে আমাৰ, যে আৰক্ষী আহিব। আমি ৰাইজে গতিকে বিচাৰোঁ, আৰু কি বিচাৰিম? এনেকৈ সৰু ছোৱালীক যদি কুকৰ্ম কৰিব পাৰিছে তাক দিয়াটো উচিত হ'ব। আগতো অলপ শুনা পাইছোঁ, সি অলপ বেয়া কৰ্ম কৰে বুলি আমি শুনা পাইছোঁ।